মই যদি বৈশ্য স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যত বাংলাদেশী বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৈছে যে 1971 চনৰ আগতে বা 1971 চনৰ পূৰ্বে কোনো লোক যদি ভাৰতলৈ আহিছিলে তেওঁলোকক বাংলাদেশীৰ নামত পুছবেক কৰা নহয় ইয়াৰ অৰ্থ স্বদেশী নাগৰিকক বাংলাদেশীৰ নামত কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয় সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু বাংলাদেশী যদি ধৰা পৰে হে বাংলাদেশীক পুছবেক কৰা হ'ব বাংলাদেশীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ঘটনাকে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ বাংলাদেশীৰ নামত কোনো স্বদেশী নাগৰিকক পুছবেক কৰা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত সেই কথা উল্লেখ কৰিছে 1971 চনৰ আগত অহা মানুহক বাংলাদেশলৈ পুছবেক কৰা নহয় 71 আগত যদি কোনোবা আহিছে তেওঁলোকক কোনো ধৰণৰ বহিষ্কাৰ কৰা নহয় বহিষ্কাৰ কৰাৰ কথাই নাহে প্ৰশ্নই নাহে সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম আৰু নীতি অনুসৰি সকলো কাম হ'ব কিন্তু বিদেশী হলে বাংলাদেশী হলে পুছবেক চলিবই বিদেশী ন্যায়াধিকৰণৰ পৰিৱৰ্তে ডিসিএ এতিয়াৰে পৰাই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিব আৰু আয়ুক্তৰ জাৰাই সমগ্ৰ কাম কৰা হ'ব 1950 চনৰ যি আইন আছিল এই আইন অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে জিলা উপায়ুক্তসকলক গতিকে জিলা উপায়ুক্ত জিলা আয়ুক্ত ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে বিদেশীৰ নামত কোনো স্বদেশীক পুছবেক কৰা নহয় আমি অন স্ক্ৰীন এই তথ্য আপোনালোকক লৈ অহাৰ চেষ্টা কৰিছো অন স্ক্ৰীন মই ফুল প্লেট দিবলৈ অনুৰোধ কৰিছো 1971 চনৰ আগত অহা বাংলাদেশী বা বিদেশীক পুছবেক কৰা নহয় এই সকলক বহিষ্কাৰ কৰাৰ কথাই নাহে ভাৰতীয় নাগৰিকক কোনো কাৰণতে বহিষ্কাৰ কৰা নহয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু বিদেশী বুলি প্ৰমাণ হলে বাংলাদেশী বুলি প্ৰমাণ হলে তথ্য পোৱা গলে কোনো ট্ৰিবিউনেললৈ যোৱা নহব ডিসিৰ নিৰ্দেশত পুনে পুনে বাংলাদেশলৈ পুছবেক কৰা হ'ব মুখ্যমন্ত্ৰী আজি বিধানসভাৰ মজিয়াত এই কথা স্পষ্ট কৰি দিছে আমাৰ লগত মুখ্যমন্ত্ৰী মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এতিয়া ইয়াত কথা আহিছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিবিউনেল বায়াস গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিবিউনেল বাছি লওক নহলে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্ছ ট্ৰিবিউনেলত বাছিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক কৰি দিব পাৰে ডিচি তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালশন এক্ট স্যার হেতু আইনৰ পিছতেই তো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে আপনি 71 টো নিচে ভাইলেট কৰি আছে আপনি অনারেবল মেম্বার আপনি 51 টো আনসার শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব মই টাইম দিম এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটোতো নহয় এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছোঁ মোক শুধৰাই দিব আৰু ভুল কৰি পঢ়িলেওতো মই একো কাম কৰিব নোৱাৰোঁ কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালশন এক্ট 1950 ইজ ভেলিড এতিয়া ইয়াত কথা আহিছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিবিউনেল বায়াস গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিবিউনেল বাছি লওক নহলে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই
ফৰেনাৰ্ছ ট্ৰিব্যুনেলত বাচিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে ডিচি তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালচন এক্ট স্যার হেতু আইনৰ পিছতেইতো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে আপনি 71 টো নিজে ভাইলেট কৰি আছে আপনি অনারেবল মেম্বার আপনি 51 টো আনসার শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব মই টাইম দিম এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটোতো নহয় এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছোঁ মোক শুধৰাই দিব আৰু ভুল কৰি পঢ়িলেতো মই একো কাম কৰিব নোৱাৰোঁ কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালচন এক্ট 1950 ইজ ভেলিড এতিয়া ইয়াত কথা আহিছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বায়াছ গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিব্যুনেল বাছি লওক নহ'লে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্ছ ট্ৰিব্যুনেলত বাচিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে ডিচিৰ তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালচন এক্ট স্যার হেতু আইনৰ পিছতেইতো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে আপনি 71 টো নিজে ভাইলেট কৰি আছে আপনি অনারেবল মেম্বার আপনি 51 টো আনসার শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব মই টাইম দিম এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটোতো নহয় এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছোঁ মোক শুধৰাই দিব আৰু ভুল কৰি পঢ়িলেতো মই একো কাম কৰিব নোৱাৰোঁ কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালচন এক্ট 1950 ইজ ভেলিড এতিয়া ইয়াত কথা আহিছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বায়াছ গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিব্যুনেল বাছি লওক নহ'লে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্ছ ট্ৰিব্যুনেলত বাচিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে ডিচিৰ তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালচন এক্ট স্যার হেতু আইনৰ পিছতেইতো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে আপনি 71 টো নিজে ভাইলেট কৰি আছে আপনি অনারেবল মেম্বার আপনি 51 টো আনসার শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব মই টাইম দিম এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটো